আধাৰ কাৰ্ড পান কাৰ্ড কিবা কিবি আছে নাই কি বলতাছে তো হই যদি আপোনাক কাইলৈ কৈ দিয়ে আপোনাক খেদি দিম বুলি কি কওঁ বা বলতাছে বাপে কাহিব লাগিব কেলা চৌদ্দ কথা গোষ্ঠী কইছে উল্ফে দিন ভিডিওটা লাগাইলে আছে চৌদ্দ গোষ্ঠী আহিব লাগিব সিহঁতৰ ভালো লাগলে লাইক কমেন্ট শেয়ার করে দিবেন মুখত বেয়া কলাব বেছি সুধি নাথাকিব যদি এনে মনে রাখা ফলো করে দিবেন চাচা কি বলতাছে মুখ খপকাৰি দেখতে থাকুন এতিয়া আপোনাৰ একোৱেই নাই কাৰ্ড চাৰ্ট নাই নো যদি কাইলৈ আপোনাক পুলিচে ধৰি লৈ যায় খেদাব আপোনাক কি হিমন্তই খেদাব আপোনাক মোক বাংলাদেশত পঠিয়াব তাৰ বাপেকো মোৰ বাংলাদেশী খাই কেলা অসমৰ পৰা হাত উল্টা পুল্টা নাই কবি মোৰ ওচৰত এই বকি আছো কেলা হিমন্তই খেদিব আপোনাক হাত তাৰ নাম নাজানো কেলা মই ঘৰ চিনি পাওঁ আধাৰ কাৰ্ড নাই পান কাৰ্ড নাই কিছু নাই ভালো লাগলে ভিডিওটা লাইক যদি কমেন্ট আপোনাক শেয়ার করে কেতিয়াবা ৰাতি আহি যদি উঠাই লৈ যায় কি হ'ব কোনে পুলিচে কোনে নিব পুলিচে কাৰোবাৰ বাপেকৰ ঘাট ঘাট গৈছো কেলা কি তোমালোকে ইয়াত প্ৰবঞ্চনা কৰিবলৈ আহিছা নেকি সত্য কোৱা সেইটো হয় বাৰু হা হয় কাৰোবাৰ ঘাট ঘাট গৈছে গোবিন্দই মোক উঠাই লৈ যাবলৈ কেলা হাত মাৰিয়া বেয়া ভাষাও কেলে মাতিছে হয় মাতিবি তোমালোকে যি প্ৰশ্ন কৰিছা সেইটো উত্তৰ দিছো পুলিচে কিয় উঠাই দিব মোক হিমন্তই উঠাই নিব হেমন্ত পুলিচ লগাই তোৰ জেগাক লৈ আহে যা কেলা তোৰ কাকাক লৈ আহ